हेलो एवरीवन आज बनाब लैसो गाहरी मांसर बिरियानी बहुत टेस्ट लागे खाबलै एनेকৈ बनाले और एकदम सिम्पल पद्धतिते बनाम আজি बहुत टेस्टी হয় বলক তেতিয়া হলে আৰু এয়া লৈ লৈছো মই আধা কিলো গাহৰি মাংস আৰু আধা কাপ লৈ লৈছো দই আৰু ফেটি লৈছো দইখিনি তাৰ পিছত ইয়াতে এড কৰিছো জিঞ্জাৰ গাৰ্লিক পেষ্ট নেক্সট ইয়াতে এড কৰিছো গোটা জিৰা পেষ্ট বনাই প্লাই 2 স্পুন এড কৰিলো पाउडार मसला एड करा नाइ खाबले ভাল নালাগে पाउडार मसला एड কৰিলে তাৰ পিছত ইয়াতে 1 কাপ অনিয়ন স্লাইস কৰি প্লাই এড কৰিছো দুটা ডাঙৰ ডাঙৰ টমেটো স্লাইসেস কাটি প্লাই এড কৰিলো পকা জলকীয়া 5টা মান এড কৰিছো তাৰ পিছত ইয়াত এড কৰিলো হালধি নিমখ সোৱাদ অনুসৰি আৰু অকমান ৰেড চিলি পাউডাৰ তাৰ পিছত ইয়াতে এড কৰিম গৰম মছলা যেনে দালচিনি ইলাইচি লং ডাঙৰ ইলাইচি আৰু তেজপাত আৰু 1/4 কাপ মিঠাতেল আৰু এইখিনি দি প্লাই এতিয়া ধুনিয়াকে হানি লব লাগিব ভালদৰে মিক্স কৰি লোৱাৰ পিছত আমি এইখিনি আধা ঘণ্টাৰ কাৰণে ৰাখি দিম সাইড কৰি প্লাই যাতে ভালদৰে মেৰিনেশন হৈ যায় আৰু এয়া সব এই ধৰণে একদম ধুনিয়াকে ভালদৰে মাংসখিনি হানি লব লাগিব আৰু এতিয়া আমি এইখিনি সাইড কৰি ৰাখি দিছো আৰু এইপিনে আধা ঘণ্টা হৈ গল গেছ ফ্লেমটো অন কৰি দিলো আৰু এতিয়া ডাইৰেক্ট উঠাই দিলো এনে মই ঋতুমণি আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নামনি অসমলৈ আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বিৰিয়ানী থদাই আলু হলে খাই ভাল লাগে সেই কাৰণে দুটা আলু ইয়াতে কাটি দি দিলো আৰু দি প্লাই ধুনিয়াকে মিক্স কৰি দিলো আৰু দেখিছে নহয় এপিনে একদম টমেটো মাংস আৰু দইৰ পৰা পুৰা পানী ৰিলিজ কৰিছে আৰু এইখিনিৰে আমাৰ ধুনিয়াকে মাংস আলু বইল হৈ যাব কোনো ধৰণৰ আমাক এক্সট্ৰা অয়েল ইউজ কৰিব নালাগে এয়া দেখিছে নহয় মাংসৰ পৰা তেলো ওলাই আহিছে যেহেতু গাহৰি মাংসত বহুতখিনি ফেট থাকে হেতু কাৰণে এক্সট্ৰা অয়েল ইউজ নকৰিলো আৰু এয়া এপিনে আমি ভাতখিনি পাতি লওঁ আৰু তাৰ কাৰণে মই পানী গৰম হ'ব দিছো তাত দি দিছো ইলাইচি দালচিনি আৰু তেজপাত দুখিলামান আৰু ঘিউ চামুচ আৰু অকমান নিমখ দি দিছো আৰু পানীখিনি যেহেতু উতলিছে এতিয়া আমি এই তিয়াই ৰাখিছিলো 1 ঘণ্টা মান চাউল আৰু এইখিনি এতিয়া এড কৰি দি দিম আৰু তাৰ পিছত কভাৰ কৰি দি দিছো আৰু এয়া মাজতে এবাৰ লৰাই দিছো আৰু আমাক ভাতখিনি 80% কুক কৰিব লাগিব তো আমাৰ এইপিনে 80% কুক হৈ গল এতিয়া আমি পানীখিনি সেপাৰেট কৰি দি দিম চালানিখনত ঢালি দি দিছো পানীখিনি গুটে এক্সট্ৰা যিমান ওৱাটাৰ আছে তাতে গুটেখিনি ওলাই যায় আৰু এয়া চাক কি ধুনিয়াকে 80% কুক কৰিছো বেছিকে কুক কৰিলে খাবলে ভাল নালাগিব বিৰিয়ানীখিনি ভেটভেটিয়া লাগিব এটো কাৰণে বেছিকে বইল কৰি লব নালাগে আৰু এইপিনে আমাৰ মাংসখিনি এবাৰ চেক কৰি লওঁ আৰু এয়া চাকচোন 5 মিনিট ঢাকি ৰাখিছিলো আৰু এতিয়ালৈকে মছলাখিনি আমাৰ ভাজা খোৱা নাই ভালকে যেহেতু আকৌ আমি এই ধৰণে ঢাকি পেলাই 5 মিনিট মান ঢাকি পেলাই ভাজিব লাগিব আৰু এই ধৰণে ঢাকি ঢাকি পেলাই ভাজিলে লো ফ্লেমত তেতিয়া ধুনিয়াকে তেলখিনি ৰিলিজ কৰে আৰু ইয়াতে মই 1 কাপ পানী এড কৰিছো আৰু আপোনালোকক দেখাব নোৱাৰিলো কেমেৰাটো বন্ধ হৈ থাকিলে আৰু পানীখিনি এড কৰাৰ পিছত এই ধৰণে লৰাই পেলাই মই ইয়াতে এতিয়া এড কৰিম স্পাইসি কাৰণে আৰু যেহেতু বিৰিয়ানীখিনি অকমান জ্বলা হলে খাই ভাল লাগে এটো কাৰণে শুকান জলকীয়া পেষ্ট কৰি পেলাই ইয়াতে 3 চামুচ এড কৰি দি দিছো আৰু এতিয়া লৰাই দিম এখিনি ভালদৰে মিক্স কৰি লম তাৰ পিছত মই লো ফ্লেমত 10 মিনিটৰ কাৰণে কভাৰ কৰি দিম আৰু ইয়াছা 10 মিনিট পিছত দেখাই দিছো ইমান ধুনিয়া কালাৰ আহিছে ৰেড চিলি পেষ্টখিনি দিয়াৰ পিছত এয়া দেখিছে নহয় আৰু মাংসখিনি বহুত ধুনিয়াকে ভাজি হৈ গৈছে আৰু মই তথাপিও 5 মিনিট মান কভাৰ কৰি ৰাখি দিম যাতে জলকীয়াৰ যেটো ফ্লেভাৰ হয় ধুনিয়াকে আহে হেতু কাৰণে আৰু ইয়াৰ পৰা মই মাংস আধা সেপাৰেট কৰি উঠাই দিলো আৰু এতিয়া ইয়াতে এড কৰিম 80% কুক কৰা এই ভাতখিনি এই ধৰণে মাংসৰ ওপৰতে স্প্ৰেড কৰি দি দিছো আৰু তাৰ পিছত মই ইয়াত এড কৰিম অকমান ৰাইস মই ৰাখি পেলাই ফুড কালাৰ ইউজ কৰিছো আৰু কালাৰৰ কাৰণে বাস দেখা ধুনিয়া হ'বৰ কাৰণে অপচনেল হয় তাৰ পিছত ইয়াতে দি দিছো মই
পিঁয়াজ ভাজি পেলাই এইখিনি বহুত ভাল লাগে বিৰিয়ানীত এই ধৰণে পিঁয়াজ ভাজি খাবলৈ। আৰু তাৰপিছত ইয়াতে মই উঠাই ৰখা মাংসখিনি এই ধৰণে ইয়াৰ ওপৰতে স্প্ৰেড কৰি দিছোঁ আৰু ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ মই ভাতৰ দি দিম। আৰু সেম মই ইয়াতে দেখিব ধুনীয়া হোৱাৰ কাৰণে এই ধৰণে ফুড কালাৰ ইউজ কৰি দি দিছোঁ ভাত কেইটামান। আৰু তাৰপিছত সেম প্ৰচেছ পিঁয়াজ ভাজি আৰু এয়া হৈছে ডাঙৰ ডাঙৰ জলকীয়া কাটি পেলাই দি দিছোঁ দেখিব ধুনীয়া হোৱাৰ কাৰণে। তাৰপিছত ইয়াতে দি দিছোঁ ঘিউ 2 চামুচ ফ্লেভাৰৰ কাৰণে আৰু লগতে পুদিনা আৰু ধনিয়া। পুদিনা দিলে বহুত ভাল লাগে খাই পেলাই বিৰিয়ানীখিনি। আৰু এতিয়া ফইল পেপাৰেৰে এইখিনি ঢাকি দিম যাতে যিটো ফ্লেভাৰ সেইখিনি বাহিৰলৈ নাহে আৰু লগতে দম লাগিব কাৰণেও গেছখিনি বাহিৰত নাহাৰ কাৰণে সেইটো কাৰণে দি দিছোঁ। যিহেতু আমাৰ ভাতখিনি অনলি 80% বইল কৰিছিলোঁ সেইটো কাৰণে। আৰু এয়া চাওক 5 মিনিট হৈ গ'ল, আমাৰ বিৰিয়ানী একদম ৰেডি। ইমান ধুনীয়াকৈ দম লাগি গৈছে আৰু লগতে ইমান ধুনীয়া ফ্লেভাৰ আহিছে নহয়, একদম খাবলৈ মন যোৱা। বহুত ভাল হৈছে বিৰিয়ানীখিনি। আপোনালোকেও এই ধৰণে বনাই খাব পাৰে, ঘৰত ট্ৰাই কৰিবচোন। আৰু ট্ৰাই কৰি পেলাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যেতিয়া হঠাৎকৈ আলহী আহে এই ধৰণে বনাই খাব পাৰে। অতি সোনকালে হোৱা আৰু সহজ পদ্ধতিতে বনাব পাৰি এই পৰ্ক বিৰিয়ানীখিনি। আৰু এয়া মই স্পেচিয়েলি ভেলেণ্টাইন্স ডে দিনা বনাইছিলোঁ মোৰ হাজবেণ্ডৰ কাৰণে আৰু তেখেতে খুব ভাল পালে খাই পেলাই। আৰু লগতে আপোনালোকেও আপোনাৰ আপোনজনক বনাই খাব পাৰে এই ধৰণে গাহৰি বিৰিয়ানী। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকক ভাল লাগিছে আৰু লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, আকৌ লগ পাম আন এটি ৰেচিপি লৈ। See you soon guys.